মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বন্ধু বান্ধৱীসকল আজি বেলেগ এটা ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিলোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকৰ কাৰণে নেৰেশ্যন অৰ্থাৎ ডাইৰেক্ট আৰু ইনডাইৰেক্ট নেৰেশ্যনৰ মোৰ আগৰ ভিডিঅ' কেইটাত ৰখি গৈছিল এক্সক্লেমেটৰী চেণ্টেন্স অপটেটিভ চেণ্টেন্স এই দুইটা চেণ্টেন্সৰ যিখিনি নেৰেশ্যন ৰৈ গৈছিল আগৰ ভিডিঅ'সমূহত মই দিব পৰা নাছিলোঁ। গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক মই আজি নেৰেশ্যন ডাইৰেক্ট আৰু ইনডাইৰেক্ট অৰ্থাৎ এক্সক্লেমেটৰী অপটেটিভ চেণ্টেন্সৰ ওপৰত তোমালোকক আজি এক্সপ্লেনেশ্যন অৰ্থাৎ উইথ ব্যাখ্যাসহ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আৰু এই মোৰ চেনেলটোলৈ যিসকল ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী নতুনকৈ আহিছে সকলোলৈ মোৰ অনুৰোধ যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ব'লাচোন আমি আমাৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল বন্ধু বান্ধৱীসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই নেৰেশ্যনৰ এছাৰ্টিভ চেণ্টেন্স, তাৰপিছত ইণ্টাৰগেটিভ চেণ্টেন্স আৰু ইম্পাৰেটিভ চেণ্টেন্স এই তিনিটা চেণ্টেন্সৰ ভিডিঅ'সমূহ মোৰ দিয়া আছিলে। গতিকে সেই চেণ্টেন্সৰ ভিডিঅ'সমূহ তোমালোকে আগৰ ভিডিঅ'সমূহত তোমালোকে নিশ্চয় পাবা, মোৰ লিংকটোত তোমালোকে চাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত মই আমাৰ যিটো 4 নম্বৰ চেণ্টেন্স আছিলে এক্সক্লেমেটৰী চেণ্টেন্স, গতিকে আজি সেই এক্সক্লেমেটৰী চেণ্টেন্সৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট নেৰেশ্যন কেনেকৈ কৰিব পাৰি সেই বিষয়ে মই আজি তোমালোকক ইয়াতে বুজাই দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া এক্সক্লেমেটৰী চেণ্টেন্স বুলি ক'লে আচলতে আমি অসমীয়াত বুজি পাওঁ ইয়াত আশ্চৰ্যৰ ভাৱ প্ৰকাশক কৰা হয়, মানে আচৰিত অৰ্থত ভাৱটো প্ৰকাশ কৰা হয়। আৰু এক্সক্লেমেটৰী চেণ্টেন্সবিলাক চিনি পোৱাৰ সহজ উপায় হ'ল এইটো, ইয়াতে এটা এক্সক্লেমেশ্যন মাৰ্ক আছে, এইটোকেই আচলতে আমি এক্সক্লেমেটৰী চেণ্টেন্স চিনি পোৱাৰ সহজ উপায় হয় এইটো। ইয়াত এক্সক্লেমেশ্যন মাৰ্কটো আছে অৰ্থাৎ ভাৱবোধক চিন এটা থাকে। এতিয়া এক্সক্লেমেটৰী চেণ্টেন্সৰ যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে আমাৰ যিটো ৰিপৰ্টিং ভাৰ্ব থাকে ছেইড, ৰিপৰ্টিং ভাৰ্ব ছেইডৰ পৰিৱৰ্তে আমি কেতিয়াবা কিছুমান ভাৰ্ব ব্যৱহাৰ কৰিব লাগে। এতিয়া ডাইৰেক্ট নেৰেশ্যনৰ চেণ্টেন্সটোত যদি কিবা কাৰণে উদ্ধকমাৰ ভিতৰত এল্লাছ শব্দ থাকে, এল্লাছ মিনছ হাই হাই বুলি কোৱা হয়, গতিকে এল্লাছ থাকিলে আমি তেতিয়া কি কৰিব লাগিব, আমাৰ যিটো ৰিপৰ্টিং ভাৰ্ব ছেইড আছে ছেইডৰ পৰিৱৰ্তে আমি এই গোটেইখিনি আমি ইউজ কৰিম এক্সপ্লেইনড উইথ চৰো। এলাছ মানে হাই হাই বা দুখৰ কথা, গতিকে সেইকাৰণে ইয়াত চৰো শব্দ লাগিছে, তাৰ আগত আমি লিখিম এক্সপ্লেইনড উইথ চৰো। তাৰ নেক্সট হুৰাহ, হুৰাহ মানে অসমীয়াত বাহ বাহ বুলি কোৱা হয়, গতিকে হুৰাহ থাকিলে আমি তেতিয়া আমি ছেইডৰ পৰিৱৰ্তে লিখিম এক্সক্লেইমড উইথ ডিলাইট অৰ জয়। ইয়াত আনন্দৰ কথা আছে সেইকাৰণে আমি ডিলাইট অৰ জয় লিখিম। আৰু যদি এক্সক্লেমেটৰী চেণ্টেন্সৰ ইনভাৰ্টেড কমা বা ৰিপৰ্টেড স্পীচৰ অংশটোত যদি হোৱাট বা হাউ থাকি যদি এই এক্সক্লেমেশ্যন চিনটো থাকে, হোৱাট আৰু হাউ থাকি যদি এক্সক্লেমেশ্যন মাৰ্কটো থাকে, তেনে ক্ষেত্ৰত আমি ছেইডৰ পৰিৱৰ্তে লিখিম এক্সক্লেইমড উইথ ৱণ্ডাৰ অৰ ছাৰপ্ৰাইজ, মানে আচৰিত ভাবি কথাখিনি প্ৰকাশ কৰা হয়। গতিকে এইধৰণে আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে ৰিপৰ্টিং ভাৰ্ব ছেইডৰ পৰিৱৰ্তে আমি বাক্যৰ অৰ্থ অনুসৰি এক্সক্লেইমড উইথ চৰো, এক্সক্লেইমড উইথ ডিলাইট অৰ জয়, এক্সক্লেইমড উইথ ৱণ্ডাৰ অৰ ছাৰপ্ৰাইজ আদি ইউজ কৰিব লাগিব। তাৰোপৰি এই চেণ্টেন্সৰ এটা নিয়ম আছে, এই চেণ্টেন্সটো যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰোঁতে কিন্তু আমি কমা আৰু উদ্ধকমাৰ পৰিৱৰ্তে আমি কি ইউজ কৰিম, আমি ডেট কনজাংশ্যনটো ইউজ কৰিবই লাগিব। আৰু লগতে এই চেণ্টেন্সত কিন্তু আমি টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব, অৰ্থাৎ ইয়াত টেন্স চেঞ্জ কৰিব লাগিব। ব'লা আমি এতিয়া এক্সাম্পল এটা পাতোঁ। এতিয়া এক্সাম্পলটো চোৱা, দ্য প'ৰ মেন ছেইড, উদ্ধকমাৰ ভিতৰত লিখিছোঁ এলাছ আই এম আনডান, অৰ্থাৎ এই দুখীয়া মানুহজনে কৈছিল হাই হাই মই বিফল হ'লোঁ। গতিকে কথাখিনি চোৱা ইয়াত কেনেকৈ হ'ল, এইটো এক্সক্লেমেটৰী চেণ্টেন্স, ইয়াত এলাছ শব্দ আছে লগতে এক্সক্লেমেশ্যন মাৰ্ক আছে, গতিকে আমি চিনি পোৱাৰ সহজ উপায় আছেই। গতিকে ইয়াত আমি তেতিয়া আমি কি কৰিম, ইয়াত আমাৰ ৰিপৰ্টিং ভাৰ্ব আছিল ছেইড, গতিকে ছেইডৰ পৰিৱৰ্তে আমি এতিয়া ইউজ কৰিব লাগিব এক্সক্লেইমড উইথ চৰো, অৰ্থাৎ ইয়াত দুখৰ কথা আছে, এলাছ থকাৰ কাৰণে আমি লিখিলোঁ এইটো এক্সক্লেইমড উইথ চৰো। এতিয়া এলাছটো ইউজ নহয় আৰু, গতিকে এইটো ডাইৰেক্টৰ পৰা আমি ইনডাইৰেক্ট কৰিম, কমা উদ্ধকমা আছে ডাইৰেক্ট, গতিকে এলাছৰ থকাৰ কাৰণে আমি ছেইডৰ পৰিৱৰ্তে এইখিনি লিখিলোঁ। গতিকে ইয়াৰ পিছত আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে কমা উদ্ধকমা উঠাই দিয়াৰ লগে লগে আমি কি ইউজ কৰিম, আমি ডেটটো আমি ইউজ কৰিম। তাৰপিছত কি কৰিম চোৱা, এতিয়া উদ্ধকমাৰ ভিতৰত আই আছে, আইটো আমাৰ আছিল, আমি আগৰ ভিডিঅ'সমূহত মই কৈছিলোঁ আইটো হ'ল ফাৰ্ষ্ট পাৰ্চন। এতিয়া ফাৰ্ষ্ট পাৰ্চন আমাৰ ৰিপৰ্টিং ভাৰ্ব আছিল কোন, ছেইড, গতিকে
ইয়াত যদি ফাৰ্ষ্ট পাৰ্সন থাকে তেতিয়াহ'লে ডাইৰেক্ট আমি চাব লাগিব আমাৰ ৰিপৰ্টিং ভাৰ্ব আছিল said গতিকে saidৰ সাবজেক্ট হ'ল কোন দা poor man গতিকে ফাৰ্ষ্ট পাৰ্সন ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্ট হ'লে সলনি হতে poor man বুলি কৈছে গতিকে poor man means আমি কি বুলি লিখিম he বুলি আমি ধৰিম poor man বুলি কোৱাৰ কাৰণে ফাৰ্ষ্ট পাৰ্সন ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্ট হ'লে চেঞ্জ হোৱাৰ কাৰণে আমি poor man ৰ ঠাইত আমি কি বুলি লিখিলো he বুলি লিখিলো এটা আমাৰ said টো আছে past tense ইয়াত টেন্সৰ পৰিৱৰ্তন হয় গতিকে যেহেতু said past tense এতিয়া reported speech মানে উদ্ধকমাৰ ভিতৰ ভাৰ্ব আছিল কোন am যেহেতু said past tense গতিকে am ৰ past tense হৈ গ'ল was তাৰ পিছত আহি গ'ল undone এটো হল আমাৰ এলাস থকা বাক্যৰ কন্ডিশন এবাৰ 2 নম্বৰ এক্সাম্পলটো চোৱা the boy exclaimed with sorrow that his father was dead এতিয়া এটো ডাইৰেক্টত আছে নে ইনডাইৰেক্টত আছে প্ৰথম চাই লোৱা যে ইয়াত কমা আৰু উদ্ধকমা নাই গতিকে আমি বুজি পাইছো এটো ইনডাইৰেক্টত আছে গতিকে ইনডাইৰেক্টৰ পৰা এবাৰ আমি ডাইৰেক্ট কৰিব লাগিব গতিকে সাবজেক্ট কোন আছে the boy এতিয়াতে আছে সো exclaimed with sorrow এতিয়া exclaimed with sorrow এটো ইনডাইৰেক্টত থকা কাৰণে আমি ডাইৰেক্ট কৰোতে আমি তাৰ পৰিৱৰ্তে এতিয়া আমি কি লিখিম said লিখিম exclaimed with sorrow খিনি উঠাই দিয়াৰ লগে লগে কমা বহি গ'ল তাৰ পিছতে আহি গ'ল উদ্ধকমা গতিকে ইনডাইৰেক্টত যদি exclaimed with sorrow থাকে তেতিয়াহ'লে আমি উদ্ধকমাৰ ভিতৰত আমি ইউজ কৰিব লাগিব কোনটো এলাস শব্দটো আমি ইউজ কৰিব লাগিব টু ইনডাইৰেক্ট বা ডাইৰেক্ট কৰাৰ কাৰণে exclaimed with sorrow পৰিৱৰ্তে আমি কি লিখিলো এলাস লিখিলো তাৰ পিছত that বহি আছে that নবহে আমি that উঠাই দিওঁতে কমা উদ্ধকমা আমি লিখিলো এটা thatৰ পিছত ইয়াতে এটা pronoun আছে কি his যদি ইনডাইৰেক্টত his থাকে আমি ডাইৰেক্টত আমি ইউজ কৰিব পাৰো কি বুলি my বুলি আমি ইউজ কৰিব পাৰো কাৰণ কথাটো বয়ে কৈছে লৰাই কৈছে হেকাৰণে আমি my লিখিলো his ৰ ঠাইত লগত কোন আছে father my father এটি ইয়াত ভাৰ্বটো ইনডাইৰেক্ট কাৰণে এটো পাস্ট টেন্স হৈ আছে আমি এতিয়া was or প্ৰেজেন্ট টেন্স আমি তিনটা জানো am is are এটা was or প্ৰেজেন্ট টেন্স তিনটা am is are গতিকে my father ৰ লগত কোনটো কনজুগেচন হ'ব গতিকে my father ৰ লগত কনজুগেচন হ'ব is তাৰ পিছত আহিব that এই ধৰণে আমি এক্সক্লেমেটৰী ইনডাইৰেক্ট আমি ডাইৰেক্ট নেৰেশ্যন কৰিব পাৰো লাষ্টত ডকুমেন্টৰ ক্লোজ কৰি দিলে হ'ব এবাৰ 3 নম্বৰ এক্সাম্পলটো the player said hurrah we have won the game এ খেলুৱৈবিলাকে কৈছিল hurrah means তো আমি জানো বাবা গতিকে লগত এক্সক্লেমেশন চিন আছে we have won the game যে আমি খেলখনত জিকিলো বা জয়ী হলো গতিকে ইয়াত আসলতে কোনো আনন্দৰ কথা আহিছে আমি খেলত জিকিলো গতিকে hurrah মানে বাহ বুলি কোৱা হৈছে গতিকে আমি খেলখনত জিকিলো গতিকে এটা আনন্দৰ কথা আছে গতিকে আমি এই কাৰণে আমি ইয়াত কি কৰিব লাগিব যেহেতু আমাৰ এটা ডাইৰেক্টত আছে ইনডাইৰেক্ট কৰিম গতিকে সাইডৰ ঠাইত আমি লিখিব লাগিব ইয়াতে exclaimed with joy or delight joy মানে আনন্দ delight মানে আনন্দ গতিকে hurrah থাকিলে আমি exclaimed with joy or delight আমি ইউজ কৰিব পাৰিম যেহেতু এটো ইনডাইৰেক্ট কৰিছো গতিকে কমা উদ্ধকমা উঠাই দিয়াৰ লগত আমি কি লিখিলো that ইয়াত we আছে নেৰেশ্যনত ডাইৰেক্টত we থাকিলে ইনডাইৰেক্টত আমি সদায় লিখিব লাগে they যেহেতু আমাৰ said to past tense গতিকে reported speechৰ মেইন ভাৰ্ব হল কোন এতিয়া have গতিকে যেহেতু said past tense গতিকে have ৰ past tense আমি লিখিলো কি বুলি had তাৰ পিছৰখিনি একেই থাকিল এটো আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিলো তাৰ নেক্সটটো আছে 4 নম্বৰ the little boy said সৰু লৰাটোৱে কৈছিল what a beautiful picture it is এই সেন্টেন্সটো চোৱা যে সৰু লৰাটোৱে কৈছিল যে তেওঁ আচৰিতভাৱে এটা কথা কৈছে যে কি যে সুন্দৰ দৃশ্য লৰাটো খুব আচৰিত হৈ কৈছে যে what a beautiful picture it is এটা চোৱা what আছে এটা what থাকি লগত এই চিনটো আছে গতিকে আমি চিনি পাইছো যে এটো এক্সক্লেমেটৰী সেন্টেন্স ইয়াতে কমা উদ্ধকমা আছে গতিকে এটো ডাইৰেক্ট গতিকে আমি ইনডাইৰেক্ট কৰোতে আমি কি কৰিম এটা চাই লোৱা the little boy যেহেতু said আছে গতিকে saidৰ পৰিৱৰ্তে আমি লিখিবই লাগিব exclaimed with wonder নহবা surprise আচৰিত হৈ কথাখিনি কোৱাৰ কাৰণে আমি saidৰ পৰিৱৰ্তে এটা লিখিলো exclaimed with wonder or surprise এটা saidৰ পৰিৱৰ্তে আমি লিখিলো exclaimed with wonder or surprise এনেকুৱা বাক্যত আমি ডাইৰেক্ট পৰা ইনডাইৰেক্ট আমি সদায় লিখিব লাগে কি এটা that এটা আমি ইউজ কৰিব লাগে that এতিয়া চোৱা যেহেতু আমি ডাইৰেক্ট পৰা ইনডাইৰেক্ট কৰিলো said থকা কাৰণে আমি যেটা what বহি ভাববোধক চিন থকা কাৰণে আমি saidৰ পৰিৱৰ্তে লিখিলো exclaimed with wonder or surprise লিখিলো ডাইৰেক্ট পৰা ইনডাইৰেক্ট কৰোতে কমা উদ্ধকমা উঠাই আমি that লিখিলো এতিয়া
ৰিপৰ্টেড স্পীচ বা ঊৰ্ধ্বকমাৰ ভিতৰত মেইন ছাবজেক্ট এটা আছে কোন ইট গতিকে ডেটটো বহাইছিলোঁ আমি কমা ঊৰ্ধ্বকমাৰ পৰিৱৰ্তে কিন্তু এতিয়া ইয়াত ইট আছে গতিকে ইটৰ পৰিৱৰ্তে আমি আকৌ লিখিব পাৰোঁ ইনডাইৰেক্টত কি বুলি ডেট বুলি লিখিব পাৰোঁ এইটো ডেট বহিলে কমা ঊৰ্ধ্বকমা উঠাই দিয়াৰ পৰিৱৰ্তে আৰু এই ডেটটো আমি লিখিলোঁ ইটৰ পৰিৱৰ্তে আমি এই ডেটটো লিখিলোঁ তাৰপিছত যিহেতু ছেড পাষ্ট টেন্স গতিকে ইয়াতে এটা ভাৰ্ব আছে কি বুলি ইজ আছে যেহেতু যে ছেড পাষ্ট টেন্স গতিকে ইজৰ পাষ্ট টেন্স আমি লিখিম কি বুলি ৱাজ ডেট ৱাজ এতিয়া ইয়াতে এটা কথা মন কৰিব লাগিব এক্সক্লেমেটৰী সেন্টেন্সত যদি হোৱাট বা হাউ থাকি যদি এই চিনটো থাকে তেতিয়া আমি সদায় চাব লাগিব যে ইয়াতে এডজেক্টিভ এটা আছে কি বুলি বিউটিফুল গতিকে হোৱাট আৰু হাউ থাকি যদি এক্সক্লেমেশ্যন চিন থকা বাক্যবিলাকৰ ইনডাইৰেক্ট নেৰেশ্যন কৰোঁ তেতিয়া আমাৰ এডজেক্টিভটোৰ আগত আমি ইনডাইৰেক্ট কৰোঁতে আমি ভেৰিটো ইউজ কৰিব লাগে গতিকে আমি এতিয়া ডেট ৱাজ এতিয়া এডজেক্টিভ আছিল বিউটিফুল গতিকে এইটো আমি ইনডাইৰেক্ট কৰোঁতে তাৰ আগত আমি লগাই ল'ব লাগিব কি বুলি ভেৰিটো ইউজ কৰিম ডেট ৱাজ ভেৰি বিউটিফুল পিকচাৰ এইকেইটাই আছিল আমাৰ এক্সক্লেমেটৰী সেন্টেন্সৰ আচলতে নিয়ম বুলি আমি ক'ব পাৰোঁ এইকেইটা আছিল এক্সক্লেমেটৰী সেন্টেন্সৰ নিয়ম কেমিনিটৰ এক্সক্লেমেটৰী সেন্টেন্সৰ আমি কেতিয়াবা ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁ কেতিয়াবা ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিবলগীয়া হয় এইটো চাই লওঁ ৰিং টু এক্সক্লেইম উইথ ৱণ্ডাৰ ডেট ৱাজ এ ভেৰি নাইচ ডল গতিকে এইটো এটা এক্সক্লেমেটৰী সেন্টেন্সতে আছে কাৰণ আমি গম পাইছোঁ যে এক্সক্লেইম উইথ ৱণ্ডাৰ বহি আছে গতিকে এইটো এতিয়া ইনডাইৰেক্টত আছে ডাইৰেক্ট কৰিম গতিকে এক্সক্লেইম উইথ ৱণ্ডাৰ এই গোটেইখিনি পৰিৱৰ্তে এতিয়া আমি লিখি দিলোঁ অনলি কি বুলি ছেড লিখি দিলোঁ গতিকে ইয়াত ৱণ্ডাৰ ইয়াত আচৰিত ৱণ্ডাৰ মিনছ ছাৰপ্ৰাইজৰ আচৰিত ৱণ্ডাৰ থকাৰ কাৰণে এতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত আমি সেন্টেন্সটো কি লগাই আৰম্ভ কৰিলোঁ হোৱাট লগাই আমি আৰম্ভ কৰিলোঁ হোৱাট এতিয়া ইনডাইৰেক্টত ডেট বহিছে এই ডেটটো যেতিয়া আমি উঠাই দিলোঁ ডেটটো উঠাই যোৱাৰ লগে লগে আমি কমা ঊৰ্ধ্বকমা লগালোঁ তাৰপিছত ইয়াতে আকৌ এটা ডেট আছিলে গতিকে এই ডেটটো ইনডাইৰেক্টত ডেট থকাৰ কাৰণে আমি ডাইৰেক্টত কি লগালোঁ ইট লগালোঁ গতিকে ডাইৰেক্টত ইট লগালোঁ তাৰপিছত ইয়াতে ৱাজ আছিল ৱাজটো পাষ্ট টেন্স আমি ডাইৰেক্টলৈ আনোতে কি হৈ গ'ল এইটো প্ৰেজেণ্ট টেন্স হৈ গ'ল গতিকে এক্সক্লেমেটৰী সেন্টেন্সত যদি ইনডাইৰেক্টত এক্সক্লেইমড উইথ ৱণ্ডাৰ থাকে তেতিয়াহ'লে ঊৰ্ধ্বকমাৰ ভিতৰত আমি সদায় শব্দটো হোৱাট লগাই আমি আৰম্ভ কৰিম হোৱাটৰ পিছত সদায় এটা ডিটাৰমিনাৰ ইউজ হয় হোৱাটৰ পিছত এটা ডিটাৰমিনাৰ সদায় বহিব তাৰপিছতে আমাৰ এডজেক্টিভটো আহি গ'ল তাৰপিছত এডজেক্টিভ আহি গ'ল এক্সক্লেইমড উইথ ৱণ্ডাৰ উঠাই দিয়াৰ কাৰণে আমি হোৱাট লগালোঁ হোৱাটৰ পিছত আহি গ'ল ডিটাৰমিনাৰ এটা বহে তাৰপিছতে আহি গ'ল এডজেক্টিভটো বহি গ'ল এইখিনি এডজেক্টিভ অবজেক্ট বহি গ'ল এডজেক্টিভৰ লগে লগে অবজেক্টটো বহি গ'ল নাইচ ডল এইটোৱে হ'ল এডজেক্টিভ গতিকে এডজেক্টিভৰ পিছত আচলতে আমি এইটো আছিল ডেট কমাৰ পৰিৱৰ্তে আমি লগালোঁ ডেটটো উঠাই দিওঁতে কমা লগালোঁ কিন্তু আনটো ডেটৰ পৰিৱৰ্তে এতিয়া আমি এডজেক্টিভ আৰু বা অবজেক্টৰ পিছত আমি ছাবজেক্টটো লগাই ল'লোঁ এইটো ডেটৰ ঠাইত কি বুলি ইট বুলি লগাই ল'লোঁ আৰু এইটো ৱাজ পাষ্ট টেন্স আছিল গতিকে এক্সক্লেমেটৰী সেন্টেন্সৰ ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰোঁতে এক্সক্লেইমড উইথ ৱণ্ডাৰ থকা বাক্যবিলাকত বা হোৱাট লগোৱা বাক্যবিলাকত সদায় আমি ভাৰ্বটো যিটো ভাৰ্ব লিখিম এই ভাৰ্বটো সদায় ক'ত বহে লাষ্টত বহে সেইকাৰণে ৱাজৰ প্ৰেজেণ্ট টেন্সটো আমি ইজ লগালোঁ লাষ্টত এক্সক্লেমেশ্যন মাৰ্কডাল আমি দি লাষ্টত ঊৰ্ধ্বকমা ক্ল'জ কৰিলোঁ তাৰ লাষ্টৰ শেষৰ বাক্যটো চোৱা চি ছেইড হাউ আনহেপী আই হেভ বিন এতিয়া এই বাক্যটো চাই লোৱা চি ছেইড তাই কৈছিল হাউ আনহেপী মিনছটো আচলতে তাই সুখী নহয় গতিকে সুখী নহয় মিনছ কি আচলতে দুখ আছে গতিকে ইয়াতো এতিয়া দুখৰ অৰ্থ প্ৰকাশ পাইছে সেইকাৰণে আমি ছেইডৰ পৰিৱৰ্তে আমি লিখি দিলোঁ এক্সক্লেইমড উইথ চ'ৰ এটা আনহেপী কথা দুখৰ কথা থকাৰ কাৰণে আমি ছেইডৰ পৰিৱৰ্তে আমি লিখি দিলোঁ এক্সক্লেইমড উইথ চ'ৰ গতিকে এইটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্টৰ কমা ঊৰ্ধ্বকমা উঠাই দিলে আমি কি লগালোঁ ডেট লগালোঁ এতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত চোৱা এটা ছাবজেক্ট এটা আছে কোন আইটো ফাৰ্ষ্ট পাৰ্চন সদায় আমাৰ ৰিপৰ্টিং ভাৰ্ব যিটো থাকে এই ৰিপৰ্টিং ভাৰ্বৰ যিটো ছাবজেক্ট আমি তালৈ সলাব লাগে গতিকে ভিতৰত আই থকাৰ কাৰণে ডাইৰেক্ট আমি সলাই দিলোঁ ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্টত চি থকাৰ কাৰণে আমি এতিয়া ইনডাইৰেক্টত আমি আই পৰিৱৰ্তে কি লিখিলোঁ চি লিখিলোঁ যিহেতু আমাৰ ছেইডটো আছিল পাষ্ট টেন্স গতিকে এইটো পাষ্ট টেন্সত থকাৰ কাৰণে ঊৰ্ধ্বকমাৰ ভিতৰৰ ভাৰ্ব আছিল কি হেভ গতিকে হেভৰ পৰিৱৰ্তে আমি পাষ্ট টেন্সলৈ নিওঁতে কি হৈ গ'ল হেড হৈ গ'ল তাৰপিছত ভাৰ্ব বিনেই থাকিল তাৰপিছত এক্সক্লেমেটৰী সেন্টেন্সবিলাকৰ আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে হাউ বা হোৱাট থকা হাউ হোৱাট লগোৱা বাক্যবিলাকত সদায় আমি এডজেক্টিভটোৰ আগত আমি সদায় কি লগাব লাগে এই ভেৰিটো আমি ইউজ কৰিব লাগে এইটো কথা সদায় আমি মন কৰিব লাগে যে এক্সক্লেমেটৰী সেন্টেন্সত হোৱাট থাকিলে হাউ থাকিলে এনেকুৱা বাক্যবিলাক যেতিয়া আমি ইনডাইৰেক্ট কৰিম ইনডাইৰেক্ট কৰোঁতে যেতিয়া এডজেক্টিভবিলাক থাকে এডজেক্টিভৰ আগত আমি সদায় লগাব লাগিব কি এইটো এটা এডজেক্টিভ গতিকে এডজেক্টিভৰ আগত কিন্তু ভেৰিটো আমি ইউজ কৰিব লাগিব এইখিনি আছিল আমাৰ এক্সক্লেমেটৰী সেন্টেন্সৰ আজি নিৰেশ্যন
ইয়াৰ পাছৰ যিখিনি ৰৈ গ'ল তোমালোকক মই নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, ভিডিঅ'টো ইমানতে সামৰিলোঁ। সকলোলৈ ধন্যবাদ ৰাখি মোৰ আজি ভিডিঅ'টো মই সামৰিলোঁ।